ইতিয়াৰ পুনৰ অশান্ত কৰাৰ চেষ্টা দুষ্ট চক্ৰৰ ওদালগুৰি তেতেলী ভাঙৰিত সংঘটিত হৈছে এনে এক ঘটনা অশান্তি বিয়পাবৰ বাবে এটা চক্ৰই ভুৱা অভিযোগ দিছিল মুখ্যমন্ত্ৰীৰ ভিজিলেন্সত ৰঞ্জিত বসুমতাৰী নামৰ ব্যক্তিজনৰ মাটি 2008 চনৰ গোষ্ঠী সংঘৰ্ষৰ সময়ত সংখ্যালঘু লোকে দখল কৰা বুলি ভুৱা অভিযোগ আনিছিল চক্ৰটোৱে এই ঘটনা সন্দৰ্ভত ওদালগুৰি আয়ুক্তই তদন্তৰ নিৰ্দেশ দিয়াত পোহৰলৈ আহে প্ৰকৃতৰ ৰহস্য ঘটনা কেন্দ্ৰ কৰি দুটা সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি হোৱাৰ উপক্ৰম হৈছিল কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত ব্যৰ্থ হয় দুষ্ট চক্ৰৰ অপচেষ্টা এনে সম্প্ৰীতি বিনষ্ট কৰা কাৰ্য নকৰিবলৈ চক্ৰটোক সকীয়াই দিয়ে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি চেষ্টা কৰিম আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ জৰিয়তে বিটিআৰত এতিয়াও একাংশ লোকে অহৰনহৰ তেখেতসকলে চেষ্টা অব্যাহত ৰাখিছে যে বিটিআৰখন কি ধৰণে আচলতে অশান্তৰে জৰ্জৰিত কৰিব পাৰি কি ধৰণে 2008 চনৰ ভাতৃঘাতী সংঘৰ্ষ কৰিব পাৰে তাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেনে এক মুহূৰ্ততে আচলতে এই মুহূৰ্তত এটা তেনে এক তথ্য পোহৰলৈ আহিছে এই অঞ্চলত বিশেষকৈ মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে মোৰ ভিডিঅ' বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য আৰু 2008 চনৰ সেই ঘটনাক আলম লৈ এই অঞ্চলত এক অশান্তৰ পৰিৱেশৰ কাৰণে তেখেতসকলে চেষ্টা অব্যাহত ৰাখিছে ভুৱা তেখেতসকলে CM ভিজিলেন্সত ভুৱা অভিযোগ উত্থাপন কৰিছে যাৰ কাৰণে এইসকল লোক ওলাই আহিছে কোনো কাৰণতে যাতে কি ধৰণে আচলতে এই ঘটনা সংঘটিত হৈছিল এই সমগ্ৰ ঘটনা জানিবৰ কাৰণে আমাৰ লগত এজন লোক আছে আৰু তেখেতৰ পৰা আমি জানিম কি ক'ব এই মুহূৰ্তত আচলতে 2008 চনত আমি যিডৰা মাটিত আছোঁ এইডৰা মাটি আচলতে বেদখল কৰা বুলি উল্লেখ কৰি CM ভিজিলেন্সত অভিযোগ দিয়া হৈছে উপায়ুক্তই নিৰ্দেশ জাৰি কৰিছে চাৰ্কুল অফিচাৰ তদন্ত হৈছে কি ক'ব এই মুহূৰ্তত এই মুহূৰ্তত মই ক'ম যিটো নেকি CM ভিজিলেন্সত মাটিৰ গৰাকীয়ে 2008 চনৰ গোষ্ঠীগত সংঘৰ্ষত মানে দখল কৰি লৈ দোকান পোহৰ দি ফালে মানে আমাৰ ট্ৰাইবেল বা বড়ো মানুহখিনিক মানে অসুবিধাত পেলাইছে বুলি যিটো নেকি অভিযোগ দাখিল কৰিছে সেইটো আমি জনাত কমপ্লিটলি এইটো মিছা সেইটো মিছা অভিযোগ তেনেকুৱা কোনো ধৰণৰ ঘটনা হোৱা নাই 2008 চনৰ যিটো নেকি বড়ো আৰু আমাৰ মিয়া ভাইসকলৰ লগত সংঘটিত হৈছিলে হৈছে বহুতো জেগাত তেনেকুৱা ঘটনা ঘটি গৈছে কিন্তু আমাৰ যিটো নেকি আম্বাজ চক নিয়াৰেষ্ট তেতেলী ভাঙৰি কলিতাপাৰা পাণবাৰী এইবোৰ জেগাত তেনেকুৱা ঘটনা একো হোৱা নাই আৰু আজি তাৰিখলৈকে একো হোৱাই নাই কাৰণ আমি জানো যে 2008 চনৰ আগমুহূৰ্তত আমাৰ আম্বাজ চক জন্ম হৈছে কিন্তু এই দোকান পোহৰবোৰ 2008 চনৰ পিছতহে হৈছে কিন্তু তেওঁলোকে এতিয়া কৈ আছে যে 2008 চনত মানে মাইনৰিটি মানুহখিনিয়ে মানে এই বড়ো আৰু মিয়াৰ মাজত যিটো নেকি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে তাত মানে জোৰ জবস্তিকে দখল কৰি লোৱা বুলি সেইটো আমি তেতেলী ভাঙৰি গাঁৱৰ ৰাইজ হৈ বা এই এলেকাৰ ৰাইজ হ'ল কমপ্লিটলি মিছা অভিযোগ বুলি খণ্ডন কৰিছোঁ আচলতে আপোনালোক দুয়োপক্ষ বহিছে দুটা জনগোষ্ঠীয়ে বহিছে আৰু অৱশেষত কি সিদ্ধান্ত লৈছে আৰু কেনেধৰণে আপোনালোকে এই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব আমি সিদ্ধান্ত ল'ব লগা বাধ্য হৈছোঁ যিবিলাক মানুহে নেকি ইয়াত ছিগনেচাৰ কৰিছে তেওঁলোকে লিখিছে ট্ৰাইবেল বুলি কিন্তু ট্ৰাইবেল বুলি ক'লে খালি তেতেলী ভাঙৰি কেইজনমান বড়ো মানুহে ট্ৰাইবেল নহয় অসমত বিভিন্ন জাতিৰ মানুহে ট্ৰাইবেলত আছে আৰু যিখিনি কথা লৈ আমি যোৱা 21 তাৰিখে মিটিং পাতিছোঁ ইয়াত আমি সিদ্ধান্ত লৈছোঁ যে এইখিনি মানুহ যদি আমাৰ দুই সমাজৰ মাজত যদি চাৰেণ্ডাৰ নহয় তেওঁলোকে সেই কথাখিনি যদি আমাক বুজাই নিদিয়ে বা বুজিবলৈ তেওঁলোকে চেষ্টা নকৰে তেতিয়াহ'লে আইনগতভাৱে আমি ব্যৱস্থা ল'বলৈ আমাৰ SPA হওক হয় হয় শান্তি সম্প্ৰীতি যাতে অটুট ৰাখে তাৰ প্ৰচেষ্টা হাতত লৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো সেই অভিযোগ পত্ৰখনত আপোনাৰ চহী আছে আচলতে কিমান দূৰ সঁচা আপুনি অভিযোগ কৰিছিলনে ছাৰ মই এইটো চহীটো দেখা পাইছোঁ মোৰতো এইটো চহী নহয় মই এনেকুৱা লিখিবই নাজানো মোৰ চহীটো হ'ল বেলেগ মোৰ জেঠাই কৈছে কি তোমাৰো নাম আছে এইটোত আছিল নেকি সাক্ষী বুলি কৈছে কিন্তু এইটো মিছা আপোনালোকে অভিযোগ দিয়া নাই নাই দিয়া নাই নিশ্চিতভাৱে আচলতে মুছাদ্দিক হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এটা দুষ্ট চক্ৰই যিহেতু বিটিআৰত কিছু অশান্তি বিয়পাবৰ বাবে এনে ভুৱা অভিযোগ আনিছিল যাৰ পিছত আচলতে যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কিন্তু কথাটো হৈছে যে স্থানীয় ৰাইজৰ তৎপৰতাত সেই অপচেষ্টা কৰা সেই দুষ্ট চক্ৰৰ তথ্য পোহৰলৈ আহে আৰু তেনেধৰণৰ কাৰ্য যাতে পুনৰবাৰ সংঘটিত কৰিব চেষ্টা নকৰে তাৰ বাবেও সকীয়াই দিছে অঞ্চলবাসীয়ে